মৰমৰ ছাত্ৰ ছাত্ৰীসকল আটাই মৰম লবাহত আজি তৃতীয়মান শ্ৰেণীৰ শংকৰদেৱ শিশু নিকেতনৰ নীতি শিক্ষাৰ আন এটা পাঠ মই তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ। সেই পাঠটো হৈছে ভেকুলী আৰু এন্দুৰ। ভেকুলী আৰু এন্দুৰ এটা সাধুকথাৰ ওপৰত কৰা হৈছে আৰু এই পাঠটোতনো কি প্ৰশ্নোত্তৰ তোমালোকৰ পৰীক্ষাত আহিব পাৰে সেই বিষয়ে মই অলপমান নিজে চাই চিতি তোমালোকৰ বাবে উত্তৰ প্ৰস্তুত কৰিছোঁ, প্ৰশ্ন আৰু উত্তৰ প্ৰস্তুত কৰি আনিছোঁ। তোমালোক আটায়ে এইটো নাভাবিবা যে তোমালোকৰ পৰীক্ষাত এতিয়া নাহে, গতিকে তোমালোকৰ দৰকাৰ নাই, কিন্তু এই পাঠ তোমালোকৰ বছৰেকীয়া পৰীক্ষাৰ সময়লৈ আহিব। সেয়ে তোমালোকে মই কোৱাৰ দৰে এই পাঠবোৰৰ প্ৰশ্নোত্তৰসমূহ এই বন্ধৰ কেইদিনতে তোমালোকৰ টোকা বহীত টুকি থবা আৰু তেতিয়া তোমালোকৰ বছৰেকীয়া পৰীক্ষাৰ সময়ত মোবাইলত বিচাৰি থাকিব নালাগে। এতিয়া তেনেহ'লে আহাচোন আমি সময় নষ্ট নকৰি তোমালোকৰ এই পাঠটোলৈ যাওঁ। প্ৰশ্ন নম্বৰ 1, ভেকুলী আৰু এন্দুৰে এৰা এৰি নহ'বৰ বাবে কি কৰিছিল? ভেকুলী আৰু এন্দুৰে এৰা এৰি নহ'বৰ বাবে কি কৰিছিল? উত্তৰ, ভেকুলী আৰু এন্দুৰে এৰা এৰি নহ'বৰ বাবে এজনে আনজনৰ ঠেং দুখন নিজৰ ঠেঙৰ লগত বান্ধি লৈছিল। আকৌ কৈছোঁ, ভেকুলী আৰু এন্দুৰে এৰা এৰি নহ'বৰ বাবে এজনে আনজনৰ ঠেং দুখন নিজৰ ঠেঙৰ লগত বান্ধি লৈছিল। দ্বিতীয় প্ৰশ্নটো চোৱা, ভেকুলী আৰু এন্দুৰে ঠেং দুখন বান্ধি লোৱাৰ পৰিণতি কি হ'ল? পৰিণতি মানে ফলাফল কি হ'ল? ভেকুলী আৰু এন্দুৰে ঠেং দুখন বান্ধি লোৱাৰ পৰিণতি কি হ'ল? উত্তৰ, ভেকুলী আৰু এন্দুৰে ঠেং দুখন বান্ধি লোৱাৰ ফলত সিহঁত চিলনীজনীৰ আহাৰ হ'ব লগা হ'ল। অৰ্থাৎ দুয়োটাই যিহেতু ভৰি দুখন বান্ধি লৈছিল, গতিকে সিহঁতে চিলনীজনীৰ পৰা নিজকে বচাব নোৱাৰিলে। চিলনীজনীয়ে দুয়োটাকে আহাৰ হিচাপে খাবলৈ সুবিধা পালে। তৃতীয় প্ৰশ্ন, কোন নিষ্ঠুৰ আছিল, ভেকুলী নে এন্দুৰ? সাধুটোৰ ভিত্তিত আমি ক'ব পাৰোঁ ভেকুলী নিষ্ঠুৰ আছিল। নিষ্ঠুৰ মানে জানা নহয়, কঠিন হৃদয়ৰ। নিষ্ঠুৰ মানে কঠিন হৃদয়ৰ, দয়া মমতা নথকা। তাৰ পিছৰ প্ৰশ্নটো 4 নম্বৰ, ভেকুলী আৰু এন্দুৰক কোনে ভক্ষণ কৰিলে? ভেকুলী আৰু এন্দুৰক কোনে ভক্ষণ কৰিলে? ভক্ষণ কৰা মানে খাই পেলোৱা। ভেকুলী আৰু এন্দুৰক চিলনীয়ে ভক্ষণ কৰিলে। ভেকুলী আৰু এন্দুৰক চিলনীয়ে ভক্ষণ কৰিলে। 5 নম্বৰ প্ৰশ্নটো চোৱা, পানীত হাবুডুবু খাই এন্দুৰৰ কি হ'ল? এন্দুৰটো পানীত যে হাবুডুবু খালে, অৰ্থাৎ পানীত পৰি গ'ল। পানী পৰি যোৱাৰ পিছত তাৰ কি হ'ল? উত্তৰ হ'ব, পানীত হাবুডুবু খাই এন্দুৰৰ মৃত্যু হ'ল। পানীত হাবুডুবু খাই এন্দুৰৰ মৃত্যু হ'ল। প্ৰশ্ন নম্বৰ 6, এন্দুৰ ডুব যোৱা দেখি ভেকুলীয়ে কি কৰিছিল? এন্দুৰ ডুব যোৱা দেখি ভেকুলীয়ে কি কৰিছিল? উত্তৰ, এন্দুৰ ডুব যোৱা দেখি ভেকুলীয়ে বৰ ৰং পাইছিল, অৰ্থাৎ বৰ আনন্দ পাইছিল। এন্দুৰ ডুব যোৱা দেখি ভেকুলীয়ে বৰ আনন্দ পাইছিল। এতিয়া সাধুটোৰ পৰা তোমালোকেনো কি শিকিলা? শেষৰ প্ৰশ্নটোত আছে, সাধুটোৰ পৰা তোমালোকে কি শিকিলা? সাধুটোৰ পৰা আমি এই উপদেশ পালোঁ যে কেতিয়াও কাকো বিশ্বাস কৰিব নালাগে। কেতিয়াও কাকো বিশ্বাস কৰিব নালাগে। আমি আনকি নিজৰ আত্মীয়কো সকলো সময়তে বিশ্বাস কৰিব নালাগে। আজিলৈ ইমানতে এৰিছোঁ। এই পাঠটো ইমানতে শেষ হৈছে। ইয়াৰ পৰা আৰু আহিবলগীয়া প্ৰশ্ন মই বিচাৰি নাপালোঁ, অৰ্থাৎ সাধুটো সৰু কাৰণে প্ৰশ্নও কম।
আশা কৰিছোঁ আটাইয়ে এইখিনি কথা টোকা বহীত টুকি থবা আৰু পৰীক্ষাত খুব সহজকৈ তোমালোকে পঢ়ি পেলাই যাব পাৰিবা। এতিয়া কোৱাচোন তোমালোকে যে এই গৰমৰ বন্ধটোত কি কৰি কটাইছা? অকল আমোদ প্ৰমোদেই কৰিছানে নাই তোমালোকে পঢ়া শুনাও কৰিছা? হয়, গৰম খুব বেছি পৰিছে, কিন্তু গৰম বুলিতো নিজৰ কাম নকৰিলে নহ'ব নহয় জানো? গতিকে পুৱা গধূলি নিজৰ পাঠবোৰ পঢ়িবা, কাৰণ এতিয়া আৰু বেছি দিন নাই তোমালোকৰ স্কুল খুলিবলৈ। এমাহৰ আধা গ'লেই, আৰু বাকীকেইটা দিন তোমালোকে ভাল ধৰণে পঢ়া শুনা কৰি নিজৰ পঢ়া শুনাবোৰ কৰি ৰাখিবা, যাতে তোমালোকে স্কুল খুলিলে কিবা এটা নিজৰ কামখিনি কৰিব পাৰা, লগতে পাঠবিলাক পঢ়িব পাৰা। বাইদেউ ছাৰসকলে তোমালোকৰ ওপৰত খং নুঠে, কাৰণ যিসকলে পঢ়িবলৈ একেবাৰে বাদ দি দিয়া মানে কি হ'ব? গোটেইবোৰ কথা আগৰ কথা পাহৰি যাবা। সেয়ে ইতিমধ্যে হৈ যোৱা পাঠবোৰ তোমালোকে পঢ়ি থাকিবা। আৰু মই তোমালোকক এটা অনুৰোধ কৰিছিলোঁ যে মোৰ ব্যক্তিগত হোৱাটছএপত তোমালোকৰ হৈ যোৱা পৰীক্ষাৰ প্ৰশ্নখিনি দিবা, কিন্তু কোনেও আজি কুবতি মোক এই প্ৰশ্নখিনি নিদিলা। গতিকে মই সেই প্ৰশ্নখিনি আকৌ তোমালোকৰ ছমহীয়া পৰীক্ষাত আহিব পাৰে বুলিহে সেই কথাটো কৈছিলোঁ। এতিয়াও যদি কাৰোবাৰ হাতত প্ৰশ্নবোৰ আছে তোমালোকে মোলৈ হোৱাটছআপ কৰিবা। মোৰ নম্বৰ হৈছে 8638332199। মই আকৌ কৈছোঁ, এবাৰ মই বহিখনৰ ওপৰত লিখি দিছোঁ 8638332199। এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰি প্ৰশ্নবোৰ পঠাব পাৰা। এৰিছোঁ নহ'লে আজিলৈ। দিনটো সকলোৰে বাবে মংগলময় হওক। ভালদৰে থাকিবা, গৰমত নিজৰ যত্ন ল'বা, জোৰ তোৰ পানী নাখাবা, খালে ডুঙে পুখুৰীয়ে ডাঙৰ মানুহ নোযোৱাকৈ কেতিয়াও নাযাবা, কাৰণ এনেকুৱা সময়তে দুৰ্ঘটনাবোৰ হয়। দুৰ্ঘটনাৰ পৰা নিজকে বচাই ৰাখিবা দেই। এৰিছোঁ।